তুমি বলে শিহরে বিছাই গেছিলা পালা জানো পল্লাদে বা প্রথমে দৈত্য সন্তান মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ নাম মোৰ পল্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগে বাৰু এনে গীত গাবলৈ শিকাবলৈ আজি নিসিংহ অৱতাৰ নামে এখন নাটক অনুষ্ঠিত কৰা হৈছে এষাৰ কথা আছে শতবৰ সবাহত যত ফল হয় এগুটি ভাৱনা কৰি পাৱয় সকল সাতটা বৰ সবাহৰ সমান এখন ভাওনা বুলি কোৱা হয় লোক সংগ লোক ৰঞ্জন আৰু লোক স্থিতিৰ বাবে মহাপুৰুষজনাই এই অনবদ্য সৃষ্টি আমালৈ দি থৈ গৈছিল যাতে আমি এখন ঐক্যবদ্ধ সমাজ সুসংগঠিতভাৱে গঢ়ি তুলিব পাৰোঁ কেশৱৰ আগে যিটো কৰে গীত নৃত্য এক অশ্বমেধৰ ফলক পায় প্ৰতিখোজত কেশাগ্ৰে নৃত্য গীতং ইয় কৰোতি কলৌ নৰহ পদে পদেশ্ব মেধস্ব প্ৰাপ্নতি নৃত্যসহ এনে মহান ভাওনাৰ জৰিয়তে আমাৰ সমাজখন ঐক্যবদ্ধ হ'ব আৰু শুনিয়া সফুৰা এখন সমাজ গঢ়ি উঠিব ভাগৱতৰ তত্ত্বটোতে কোৱা হৈছে ভাতীতি সৰ্বলোকেষু গীয়তে চনকা দিভি বৰ্ততে তিষু বেদেশু তায়তে সকলং জগত যি সমগ্ৰ জগতখনক পোহৰাই তোলে দেদীপ্যমান কৰে যিখন সনক সনন্দ সনত কুমাৰ আৰু নাৰদ মুনিয়ে যাৰ তত্ত্ব যাৰ গীত গাইছিল আৰু ঋক সাম যজুবেদৰ অৰ্থ য'ত প্ৰতিভাত হৈছে ভাতীতি সৰ্বলোকেষু গীয়তে চনকা দিভি বৰ্ততে তিষু বেদেশু তায়তে সকলং জগত আৰু সমগ্ৰ জগতক যি আধ্যাত্মিক আধিভৌতিক আদিদৈৱিক সংসাৰ তিতাপৰ পৰা ৰক্ষা কৰে এনে এখন মহান গ্ৰন্থ আমি 7 দিন 7 ৰাতি শ্ৰদ্ধা অৱনত চিত্তে আৰু একাগ্ৰ চিত্তে সম গাঁওবাসীয়ে শ্ৰৱণ কীৰ্তন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ পৰম কৃপালু ভগৱন্তই